পোন প্ৰথমবাৰৰ বাবে হাজো ৰামদিয়াত লয়লা থুৰিয়া প্ৰডাকশ্যনৰ দ্বাৰা আয়োজন কৰা হ'ল অসমীয়া সাজপাৰৰ ফেশ্বন শ্ব'। ফেশ্বন ডিজাইনাৰ ৰীনা দাসৰ তত্ত্বাৱধানত ৰামদিয়াৰ সাংস্কৃতিক পুথিভঁৰাল কেন্দ্ৰত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত ৩০ গৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক বাৰ্তালোচনী দাপোনৰ মুখ্য সম্পাদক তথা এমট্ৰনৰ উপ প্ৰবন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ আৰু হাজোৰ সুসন্তান পংকজ নমশূদ্ৰ। হাজো অঞ্চলৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ যুৱক যুৱতীসকলক লৈ 7 ছিষ্টাৰৰ ওপৰত 4টা কেটেগৰীত অসমীয়া সাজপাৰ পৰিধানৰ ওপৰত অনুষ্ঠিত হয় উক্ত ফেশ্বন শ্ব'। এই ফেশ্বন শ্ব' শুভ উদ্বোধন কৰে এমট্ৰনৰ উপ প্ৰবন্ধক তথা দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই। বৰ্তমান আমাৰ মানুহৰ মনতে এটা ধাৰণা যে আধুনিক এটা যুগ, এই আধুনিক যুগত আমাৰ অসমীয়া যুৱক যুৱতীকো পাশ্চাত্য বা অন্যান্য দেশৰ বিলাক আধুনিক সাজপাৰ সেইবিলাকৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। ফেচ অফ হাজো নামৰ লয়লা থুৰিয়া প্ৰডাকশ্যনৰ দ্বাৰা ইয়াত আমাৰ হাজো অঞ্চলত প্ৰথমবাৰৰ কাৰণে পৰম্পৰাগত সাজপাৰৰ যোগেদি এটা ফেশ্বন শ্ব' ইয়াত অনুষ্ঠিত কৰিছে। ইয়াতে ফেচ অফ হাজো লয়লা থুৰিয়া প্ৰডাকশ্যনৰ ভিতৰত মানে এইটো হেৰি কৰা অৰ্গেনাইজ কৰা হৈছে। অৰ্গেনাইজ ময়ে কৰিছোঁ। মোৰ নাম ফেশ্বন ডিজাইনাৰ ৰীনা দাসৰ। ইয়াতে ল'ৰা ছোৱালী প্ৰায় 30জন প্ৰতিযোগী আহিছে। মিষ্টাৰ আছে, মিছ আছে, টিন আছে আৰু কিডছ আছে আৰু তাৰ লগতে স্পেচিয়েল বাচ্ছা এটা ৰাউণ্ড দিয়া গৈছে, যিখিনি মানে স্পীচৰ প্ৰব্লেম হাজো স্পীচ ৱেলনেছ চেণ্টাৰৰ পৰা এইখিনি বাচ্চাখিনি লৈ আহিছে। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।